আজি যি লাচিত বৰফুকনৰ যি লাচিত বৰফুকন দিৱস পতা হৈছে, আয়োজন কৰা হৈছে, এই ক্ষেত্ৰত কেনেধৰণে আয়োজন কৰিছে আপোনালোক অসম ক'ব পাৰিব? আজি আমি টাই আহোম যুৱ পৰিষদ অসম গোলাঘাট জিলা সমিতিৰ লগতে আমাৰ টাই আহোম ছাত্ৰ সন্থা গোলাঘাট নগৰ সমিতি আহোম সভা আজি আমি দুদিনীয়া কাৰ্যসূচীৰে লাচিত বৰফুকনৰ বাঘ হাজোতাৰ সমন্বয় ক্ষেত্ৰত লাচিতৰ স্মৃতি দিৱস আমি উদযাপন কৰিছোঁ। আৰু ইয়াৰ লগতে আমি আমাৰ যি লাচিত বৰফুকনৰ শৌৰ্য বীৰ্য আৰু সাহস এইখিনিক আমি এইখিনি আমি স্বীকাৰ কৰিছোঁ। ইয়াৰ পিছত আমি আমাৰ প্ৰজন্মৰ মাজত আমি লাচিত বৰফুকনৰ বিষয়ে লাচিত বৰফুকনৰ যি সাহস এই সাহসিকতাৰ কথা আমি প্ৰকাশ কৰিছোঁ। আৰু আমি ইয়াৰ পৰা আমি বাৰ্তা এটা প্ৰেৰণ কৰিব বিচাৰিম যে অনাগত দিনত আমাৰ অসমৰ যি সম্ভাৱ্য সমস্যাখিনি আছে, সমস্যাৰাজি আছে, আমাৰ প্ৰজন্মই আমি সকলোৱে মিলি লাচিত বৰফুকনৰ দৰে সাহসিকতাৰে আমি আগুৱাই গৈ আমাৰ অসম তথা অসমীয়া জাতি আমি সুৰক্ষা প্ৰদান কৰিম বুলি আশাবাদী। আৰু ইয়াৰ লগতে আমি আমাৰ আহোম জনগোষ্ঠীৰ লগত অসম চৰকাৰ তথা ভাৰত চৰকাৰে যি আগুৱাই বঢ়া কথা, যি জনজাতিকৰণক লৈ পেলাই বিভিন্ন সময়ত আমাক যি মিছা প্ৰলোভন আস্থা প্ৰদান কৰি আহিছে, ইয়াক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু অনাগত দিনত আমি তেওঁলোকে অসম চৰকাৰ আৰু ভাৰত চৰকাৰক কেৱল মাত্ৰ ৰাজনৈতিক বৈতৰণি পাৰ হ'বৰ কাৰণে এই জনজাতিকৰণৰ প্ৰক্ৰিয়াটোক তেওঁলোকে ৰাজনীতি বৈতৰণি পাৰ হ'বৰ কাৰণে যে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে, ই এটা ধ্ৰুৱ সত্য, চিৰন্তন সত্য হিচাপে প্ৰতিফলিত হৈছে। আৰু লগতে অনাগত দিনত যদি 2026 নিৰ্বাচনৰ আগত যদি আমাক টাই আহোম জনগোষ্ঠীৰ লগতে 6টা জনগোষ্ঠীক যদি জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে, তেতিয়া গোলাঘাটৰ লগতে সমগ্ৰ অসমত তীব্ৰতৰৰ পৰা তীব্ৰতৰ আন্দোলন গঢ়ি তোলা হ'ব বুলি আমি এই মৰ্যাদাৰ পৰা স্পষ্টভাৱে আমি প্ৰকাশ কৰিছোঁ। আমি আৰু এটা কথা জানিব বিচাৰিম যে অসমীয়া জাতিৰ স্বাধীনতা শৌৰ্য বীৰ্যৰ প্ৰতীক লাচিত বৰফুকন আচলতে লাচিত বৰফুকন হৈ থকাটো আপোনালোকে বিচাৰেনে? আৰু লাচিত বৰফুকনৰ নামত বিভিন্ন সংগঠন আচলতে দেখা গৈছে, আমি বিচাৰিম লাচিতৰ যি শৌৰ্য বীৰ্যতাৰ সাহসিকতাৰ পৰিচয় আছে, ইয়াক কোনো ভেঙুচালি কৰাৰ কোনো প্ৰয়োজন নাই। আৰু আমি অনাগত দিনত আমি এই বিষয়ত আমি লাচিত বৰফুকনৰ ওপৰত যি দল সংগঠনে লাচিত বৰফুকনৰ ওপৰত যিখিনি ঘৃণনীয় কাৰ্যকাম, সমাজ বিৰোধী কাৰ্যকাম, বুৰঞ্জী বিকৃত কাৰ্যকাম যিসকলে কৰিছে, ইয়াৰ প্ৰতি দায়বদ্ধ থাকিম। আৰু যদি কেনেবাকৈ লাচিত বৰফুকনৰ ইতিহাসৰ ক্ষেত্ৰত যদি কোনোবাই সন্মানত আঘাত আনে, তাক কেতিয়াও টাই আহোম যুৱ পৰিষদে কেতিয়াও সহ্য নকৰে বুলি আমি এই মৰ্যাদাৰ পৰা সকীয়াই দিয়া হৈছে। ধন্যবাদ।